বন্ধুসকল, কাউৰী কাউৰীয়েতো কাকোৱে অপকাৰ নকৰে। কাউৰীয়ে নিজৰ ঠাইত থাকে, নিজৰ কাম কৰে, কিন্তু মানুহকতো অপকাৰ নকৰে কাউৰীয়ে। তথাপিতো মানুহে কাউৰী দেখিলে কাউৰীক কিয় খেদে? কাৰণ কাউৰীৰ কৰ্কশ মাত, ইয়াৰ মাতৰ কাৰণে। ইয়াৰ পৰা আমি এটাই বুজিব পাৰোঁ, যদিহে আপুনি কাৰোবাক ভালদৰে মাতে, অৰ্থাৎ শুৱলা মাতেৰে আপুনি মাতে, তেনেহ'লে আপুনি মান সন্মান পাব, আপোনাক আদৰ সন্মান কৰিব। আৰু যদিহে আপুনি কৰ্কশ মাত, আপোনাৰ মাত যদি বেয়া হয়, তাক ভাল ব্যৱহাৰ নকৰে, বেয়াকৈ কয়, তেতিয়াহ'লে আপোনাক সকলোৱেই লে চে কৰিব, কোনেও আপোনাক মান সন্মান নকৰিব, আপোনাৰ লগত থাকিব নিবিচাৰিব। সেয়েহে আপুনি নিজৰ ব্যৱহাৰৰ যোগেদি মানুহৰ লগত আপোন হ'ব পাৰিব। যেনেকৈ কাউৰীয়ে নিজৰ কৰ্কশ মাতটোৰ কাৰণেই, তাৰ অশুৱনি মাতটোৰ কাৰণেই তাক সকলোৱে খেদে। কুলি আৰু কাউৰী দেখাত প্ৰায় একেই, তথাপিতো কুলিক যে মানুহে ভাল পায়, কাউৰীক যে ভাল নাপায় কিয়? কাৰণ কুলিৰ মাত শুনিবলৈ শুৱলা, সেয়েহে কুলিক ভাল পায়, কুলি কেতেকীক ভাল পায়। কিন্তু কাউৰীৰ মাত শুনিবলৈ ভাল নহয়, কৰ্কশ, অশুৱনি। সেয়েহে কাউৰী আহিলে, কাউৰীয়ে অলপ মাতিলেই তাক খেদা আৰম্ভ কৰে। সেয়েহে আপুনিও আপোনাৰ সুন্দৰ কণ্ঠ, সুন্দৰ মাতেৰে, আপোনাৰ ব্যৱহাৰেৰে আপুনি মানুহৰ মাজত আপোন হ'ব পাৰিব। আৰু যদিহে আপুনি মানুহক ভালদৰে মাত বোল নকৰে, ভাল ব্যৱহাৰ নকৰে, তেতিয়াহ'লে আপুনি ৰূপেৰে যেনেকুৱাই নহওক লাগিলে আপোনাক কোনেও আপোন ভাবিব নোৱাৰে, কোনেও আপোনাক মান সন্মান নকৰে, সকলোৱে আপোনাক এৰাই চলিব। গতিকে নিজৰ সুন্দৰ মাতেৰে, সুন্দৰ ব্যৱহাৰেৰে মানুহৰ মাজত আপুনি আপোন হওক। ধন্যবাদ। মই আচলতে ৰাস্তাত আছোঁ, ৰাস্তাতে ভিডিঅ'টো বনাইছোঁ, গতিকে দায়দোষ নধৰিব। খোজকাঢ়ি ৰাস্তাতেই এই ভিডিঅ'টো বনাই আছোঁ। ধন্যবাদ। সকলো দিনটো শুভ হওক।